স্বাগতম জনাইছোঁ কোহলা ভেটৰ এই প্ৰতিবেদনৰ মাজলৈ। প্ৰিয় দৰ্শকসকল, স্বাধীনোত্তৰ অসমৰ প্ৰথমগৰাকী শ্বহীদ বীণা বৰাৰ কথা আপোনাৰ নিশ্চয় মনত আছে। হয়, এইগৰাকী স্বাধীনোত্তৰ অসমৰ প্ৰথম শ্বহীদ বীণা বৰাৰ জীৱন ভিত্তিতেই কাইলৈ অৰ্থাৎ 14 জুলাইত সাংস্কৃতিক ৰাজধানী যোৰহাটৰ ঐতিহ্যমণ্ডিত যোৰহাট থিয়েটাৰ হলৰ প্ৰেক্ষাগৃহত সামাজিক সাংস্কৃতিক স্বেচ্ছাসেৱী অনুষ্ঠান ৰাগিনীৰ উদ্যোগত নিবেদন কৰা হ'ব আইধন। আমি বৰ্তমান উপস্থিত আছোঁ যোৰহাট থিয়েটাৰ হলৰ প্ৰেক্ষাগৃহত আৰু ইতিমধ্যে নাট্য দলটিৰ যি পূৰ্ণাংগ আখৰা চলি আছে। কাইলৈ তেওঁলোকে ইয়াতে আইধন নাটকখনি মঞ্চস্থ কৰিব আৰু এই নাটকখনিৰ পৰিকল্পনা আৰু পৰিচালনা হৈছে মনীষা ৰাগিনীৰ। নাট্যৰূপ কৰি দিছে বিনয় শইকীয়াৰ সবল নাট্যৰূপেৰে কাইলৈ মনীষা ৰাগিনীৰ পৰিচালনাৰে যোৰহাট থিয়েটাৰ হলৰ এই প্ৰেক্ষাগৃহত সন্ধিয়া 4:30 বজাৰ লগে লগেই আপোনালোকে উপভোগ কৰিব পাৰিব আইধন নাটকখনি। ইতিমধ্যে তেওঁলোকৰ যি আজি মূল পূৰ্ণাংগ আখৰা চলি আছে। আমি পোনে পোনে আপোনালোকক তাৰ কিছু দৃশ্যাংশ দেখুৱাই ল'ব বিচাৰিছোঁ। প্ৰিয় দৰ্শকসকল, মোৰ লগত অন্যতম বিশিষ্ট অভিনেতা মুক্তাৰ হুছেইন ডাঙৰীয়া উপস্থিত আছে। আপুনি যিহেতু এই ৰাগিনী সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ সভাপতি দায়িত্বত আছে, কাইলৈ এখনি আইধন নাটকৰ ইয়াত মঞ্চস্থ হ'ব, কি ক'ব, কেনেদৰে আশাবাদী আপোনালোক? হয়, কাইলৈ অৰ্থাৎ 14 তাৰিখে সন্ধিয়া 6:30 বজাত আমি যোৰহাট থিয়েটাৰত মঞ্চস্থ কৰিম মনীষা ৰাগিনীৰ দ্বাৰা পৰিচালিত আৰু বিনয় শইকীয়াৰ দ্বাৰা ৰচিত এখন সামাজিক নাটক আইধন। আচলতে আইধন নাটকখন এটা ৰিয়েল লাইফ কেৰেক্টাৰৰ ওপৰতে বেছ কৰি বনোৱা হৈছে। স্বাধীনোত্তৰ অসমৰ প্ৰথমগৰাকী শ্বহীদ বীণা বৰাৰ জীৱন ভিত্তিত এই নাটকখন মঞ্চস্থ কৰা হৈছে। এছাম নতুন নাট্যকৰ্মীক লৈ এই নাটকখন মঞ্চস্থ কৰিবলৈ আগবঢ়া হৈছে আৰু এই অনুষ্ঠানটোৰ জৰিয়তে মই সকলোকে নিমন্ত্ৰণ জনাইছোঁ যাতে আপোনালোক আহক, নাটকখন চাওকহি আৰু আমি আশাবাদী যে এখন সুন্দৰ সুস্থ সবল নাটক আপোনালোকে উপভোগ কৰিবলৈ পাব। প্ৰিয় দৰ্শকসকল, ইতিমধ্যে আমি আপোনালোকক আইধনৰ আখৰাৰ কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। মোৰ লগত
মনিষা ৰাগিনী আছে এই নাটকখনৰ যি পৰিকল্পনা আৰু পৰিচালনা তেখেতৰ আমি আপোনাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম জয়মতী ডালিমী চৰিত্ৰ কিন্তু এতিয়াও ৰাইজে পাহৰা নাই কাইলৈ আপোনাৰ খবৰ পৰিচালনাৰে আইধন নাটকখনি মঞ্চস্থ হ'ব কি ক'ব ধন্যবাদ পোহৰলা ভেভেটক অশেষ ধন্যবাদ যে এইখিনি সুবিধা কৰি দিয়াৰ কাৰণে আৰু তোমালোকে এইখিনি সুবিধা কৰি দিয়াৰ কাৰণে আমি হয়তো আৰু বহুতৰে ওচৰ চাপিব পাৰিম বুলি আশা কৰিছোঁ নাটকখন আমি খৰালিমহীয়া ফেব্ৰুৱাৰী মাহত নেকি আমি আৰম্ভ কৰিছিলোঁ প্ৰথম তেতিয়া মোৰ মাতৃগৃহৰ চোতালতে আমি প্ৰথম আৰম্ভ কৰিছিলোঁ মানে চোতাল থিয়েটাৰ হিচাপত মানে প্ৰাকৃতিক পৰিৱেশত তেনেকৈ আমি ইটো সিটোকৈ 4টা দৰ্শনী কৰিলোঁ 4টা দৰ্শনীৰ পিছত আৰু থিয়েটাৰ হলত যোৰহাট থিয়েটাৰ হলত কৰাৰ অকণমান হেঁপাহ এটা আছিলে গতিকে ফাইনেলি এতিয়া আমি কাইলৈ মঞ্চস্থ হ'ব নাটকখন আজি ফাইনেল ৰিহাৰ্চেল বাকী আমি যিমান পাৰোঁ সিমান মোৰ আৰ্টিষ্টেও যথেষ্ট সহায় কৰিছে আৰু আচলতে এইটোহে আটাইতকৈ ডাঙৰ কথা মাত্ৰ 2-1ৰ বাহিৰে মানে এই প্ৰচেনিয়াম মঞ্চ বাকীখিনি একেবাৰে নগচকা মানে মানুহ আয়তীসকলে হওক আমাৰ গাঁৱৰ পৰিৱেশৰ একেবাৰে ৰুই তুলি কষ্ট কৰি আহে তাৰপিছত ৰিহাৰ্চেললৈ আহে ভাগৰুৱা হয় কিন্তু তথাপি যিখিনি এনাৰ্জি দিয়ে নাটক বুলি এই হেঁপাহটো দেখি মানে মোৰ ইচ্ছাটো বহুত বেছি আৰু বাঢ়ি গৈছে আৰু বাকীসকলকো ছোৱালীকেইজনীও একেবাৰে নতুন মই কৈছোঁ এই 2-1ৰ বাহিৰে নাটকৰ মানে আমি যিখন নাটক কৰিবলৈ লৈছোঁ প্ৰচেনিয়াম মঞ্চত একেবাৰেই নতুন গতিকে ভুল ত্ৰুটি থাকিবও পাৰে এতিয়া আহকচোন বাৰু কাইলৈ কিনো আমি দেখুৱাওঁ আপোনালোকে চাবহি অনুৰোধ কৰিছোঁ সকলোকে আহ্বান জনাইছোঁ আহক আমাৰ নাটকখন উপভোগ কৰক নিশ্চিতভাৱে প্ৰিয় দৰ্শকসকল কাইলৈ অৰ্থাৎ 14 জুলাইত আপোনালোকো আহক ঐতিহ্যমণ্ডিত যোৰহাট থিয়েটাৰ হলত এই আইধন নাটকখনি মঞ্চস্থ হ'ব আপোনালোকেও উপভোগ কৰক যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য